প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই এয়া আমলখিৰ আচাৰ বনাইছো। এয়া আমলখি জ্বলা, মিঠা, টেঙা তিনিওটা সোৱাদ পাব। বহুতে সোৱাদ লগা আমলখিৰ আচাৰ হয় আৰু আমলখিৰ নিমখীয়া আচাৰো বনাব পাৰি আৰু এনেকুৱা মিঠা জ্বলা টেঙা আচাৰো বনাব পাৰি। এই আচাৰটো খাবলৈ বহুত সোৱাদ লগা হয় আৰু আমলখি আমি সদায় খাবই লাগে, নহয়নে? আমলখি আমাৰ হেল্থৰ কাৰণে বহুতেই ভাল, চুলিৰ কাৰণে, স্কিনৰ কাৰণে আৰু বহুত বেমাৰৰ পৰা উপশম পাব পাৰি। কিন্তু আমলখিটো সদায় নাথাকে, ছিজনতহে ওলায়। সেইকাৰণে আমি আমলখিৰ আচাৰ নিমখীয়াই হওক বা মিঠাই হওক বনাই থৈ দিব লাগে। আৰু এয়া দেখিছেনে, মই আজি এয়া আমলখিৰ জ্বলা, মিঠা, টেঙা গুড়েৰে বনাইছো। বহুত সোৱাদ লগা হয়, খাবলৈ বহুতেই ভাল আৰু এই আচাৰবিধ বহুত দিনলৈ বেয়াও নহয়, ধুনীয়াকৈ থৈ দিব পাৰি আৰু খাই থাকিব পাৰি। আৰু এই আচাৰ বা জ্বলা, মিঠা, টেঙা সোৱাদ লগা চটফটা আচাৰকণ মইনো কেনেধৰণে বনালো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। এতিয়া আহকচোন। এয়া আমলখি লৈছো মই 3 পোৱা মান। 1 কেজি আনিছিলো, কেঁচাকে খাওঁতে খাওঁতে খতমেই হ'ল আৰু আমলখিকেইটাও বহুত ধুনীয়া। আৰু প্ৰথমতে মই ধুই ভালকৈ ল'লো আৰু এতিয়া এই আমলখিখিনি মই এটা চচত দি দিম। এয়া চচ এটাত দি দিছো। প্ৰথমে মই আমলখিখিনি বইল কৰি ল'ম, সেইকাৰণে মই ইয়াত অলপ দিছো পানী আৰু ডুব যোৱাকৈ দিছো আৰু ইয়াতে দি দিম অলপ নিমখ আৰু লগতে অলপ হালধিও দি দিছো। এতিয়া এইখিনি মই বইল কৰি ল'ম। গেছটো জ্বলাই মই চচপেনটো উঠাই দিলো আৰু সিজিবলৈ দিম। কিমানলৈকে সিজিবলৈ দিম মই সেইটো আপোনালোকৰ আগত দেখুৱাম বাৰু। আমলখিখিনি চাওঁ মই কি হৈছে। এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ উতলি আছে। মই গেছটো কম কৰি দিছো আৰু আপোনালোকক দেখুৱাইছো। এয়া বহুত ধুনীয়াকৈ আমাৰ আমলখিখিনি সিজি গ'ল আৰু ইয়াতকৈ মই বেছি নিসিজাওঁ, কাৰণ বহুত বেছি সিজালে পেলপেলীয়া হৈ যায়। এতিয়াই মই গেছটো অফ কৰি দিছো আৰু এইখিনি মই এতিয়া পানীৰ পৰা উলিয়াই ল'ম। এয়া দেখিছেনে, মই আমলখিখিনি পানীৰ পৰা উলিয়াই ল'লো আৰু আমলখিখিনি মই এনেদৰে ভাঙি দিলো। এটুকুৰা এটুকুৰা হৈ গ'ল। এয়া বহুত বেছি পেলপেলীয়া কৰি সিজোৱা নাই, যাতে এটুকুৰা এটুকুৰা হৈ থাকে তেনেধৰণে মই আমলখিখিনি সিজাই ল'লো। আৰু এতিয়া এইখিনি অকণমান, পানীটো নায়েই, একেবাৰে নিগৰি গৈছে, তথাপিতো অকণমান বতাহতে বা ৰ'দতে হ'লেও শুকুৱাই ল'ব লাগে। আৰু যদি ৰ'দ নাথাকে একো নাই, অকণমান দেৰি এনেকৈ খোলা থৈ দিলেও আমাৰ পানীখিনি নিগৰি যাব। আৰু আমলখিৰ যে পানীখিনি থাকিল, সেই পানীখিনি আমি পেলাই নিদি তাত যদি অকণমান চেনি আৰু নেমু চেপি পেলানি চৰ্বতৰ দৰে খাওঁ, তেতিয়াও আমাৰ হেল্থৰ কাৰণে বহুত ভাল। মই সেইখিনি পানী তেনেদৰে চৰ্বত বনাই খাম আৰু আপোনালোকে যদিও খায় আমলখিৰ পানীখিনি পেলাই নিদি তেনেদৰে খাই, বহুত ভাল আমাৰ হেল্থৰ কাৰণে। মই কথাটো ক'লো আৰু এতিয়া এয়া দেখিছেনে, এইখিনি আচাৰ বনাব পৰা হৈ গৈছে। মই এতিয়া আপোনালোকক বনাই দেখুৱাম দেই। আমলখিত দিবলৈ মই কি কি মছলা লৈছো আপোনালোকক দেখুৱাইছো। এয়া চফ লৈছো 1.5 চামুচ, জিৰা 1 চামুচ আৰু এইটো কলা জিৰা আধা চামুচ আৰু এয়া জনি হয়, জনি আধা চামুচতকৈ কম আৰু এয়া সৰিয়হৰ গুটি কলাটো আৰু এয়াও আধা চামুচতকৈ কম আৰু এয়া লৈছো ইলাইচি 4টা আৰু লং 4টা আৰু অকণমান ডালচেনি আৰু লগতে লৈছো এয়া তেজপাত 2টা। এতিয়া আপোনালোকক মই গেছৰ ওচৰলৈ লৈ যাওঁ। গেছত মই কেৰাহী এখন পাতি দিলো আৰু কেৰাহীত এয়া দেখিছেনে 2 চামুচমান মিঠাতেল লৈছো। বহুত বেছি তেল লোৱা নাই বাৰু, বেলেগ আচাৰ বনালে সৰহকৈ তেল ল'ব লাগে, কিন্তু এয়া আমলখি আচাৰ বনাওঁতে একদম কম তেলেৰে মই বনাইছো, মাত্ৰ 2 চামুচ লৈছো। তেলখিনি প্ৰথমতে খুব ভাল ধৰণে গৰম কৰি লৈছো আৰু গৰম কৰাৰ পিছত এয়া তেলখিনি মই ঠাণ্ডা কৰি লৈছো, কাৰণ মছলাখিনি মই ইয়াতে দি দিম আৰু বহুত গৰম তেলত যদি মছলাখিনি দিওঁ জ্বলি যাব। সেইকাৰণে তেলখিনি ঠাণ্ডা কৰি লৈ গোটেই মছলাখিনি মই ইয়াতে দি দিছো, দেখিছেনে? আৰু এয়া অকণমান ভাজি ল'ম। এয়া মছলাখিনি ভজা হৈ গৈছে। বহুত বেছি ভাজিব নালাগে, নতুবা জ্বলি যাব আৰু তেতিয়া তিতা তিতা লাগিব। আৰু ইয়াতে মই এয়া আমলখিখিনি দি দিম আৰু আমলখিখিনিৰ পৰা আমাৰ ধুনীয়াকৈ পানী নাইকিয়া হৈ গৈছে, দেখিছেনে বাৰু? আৰু যিকণ পানী আছেও সেইকণ এতিয়া আমি ভাজি ল'ম ধুনীয়াকৈ, তেতিয়া পানী নাইকিয়া হৈ যাব।
এয়া মই অকণমান দেৰি 2 মিনিটমান এনেদৰে ভাজি ল'ম। মই আমলখিখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু অকণমান পানী আছিলে যদিও মই ভাজি লোৱাত কোনো ধৰণৰ পানী নাই আৰু দেখিবলৈও কিমান ধুনীয়া লাগিছে দেখিছেনে। আৰু আমি এতিয়া ইয়াতে অকণমান নিমখ দিব লাগিব। নিমখ সিজাওঁতে দিছিলোঁ যদিও আৰু অকণমান নিমখ মই দি দিছোঁ। এয়া ক'লা নিমখ দিছোঁ। ক'লা নিমখ দিলে খাবলৈ বহুত সোৱাদ লগা হয়, সেইকাৰণে মই ক'লা নিমখে ব্যৱহাৰ কৰিলোঁ। লগতে হালধিও দিয়া আছিল, তথাপিতো অকণমান হালধি দি দিছোঁ আৰু জ্বলা হ'বৰ কাৰণে অকণমান মই এয়া জলকীয়া গুড়ি দি দিছোঁ। জ্বলাটো নিজৰ কথা, আপোনালোকে কিমান জ্বলা খায়। মই অকণমানে দিছোঁ বাৰু, আমি বহুত জ্বলা নাখাওঁ। আৰু এতিয়া মই এইখিনি অকণমান ভালদৰে মিলাই দিম। আমলখি আচাৰ মোৰ বহুতে প্ৰিয়, কিয় জানেনে? আমলখি আচাৰটো ভাল লাগেই, কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুতে ভাল, স্কিনৰ কাৰণে ভাল, চুলিৰ কাৰণে ভাল আৰু মানে পেটৰ কিবা কিবি বেমাৰ আছে যদি সেই বেমাৰবোৰৰ কাৰণে ভাল, মানে বহুতে ভাল। ইয়াৰ গুণাগুণৰ কথা কৈ শেষ কৰিব নোৱাৰি। কেঁচাই খাব লাগে, কেঁচাই খালে বহুতে ভাল আৰু সকলো সময়তে কেঁচা আমলখি পোৱা নাযায়। সেইকাৰণে আমি যদি আমলখি এনেদৰে আচাৰ বনাই থৈ দিওঁ তেতিয়া আৰু সদায় অকণমান যদি খাই থাকোঁ তেতিয়া বহুত ভাল লাগে। আৰু এই যে মিঠা জ্বলা আচাৰটো মই বনাইছোঁ, এই আচাৰটো আপোনালোকে ভাতৰ লগত খাব পাৰিব, ৰুটিৰ লগত খাব পাৰিব, পুৰিৰ লগত খাব পাৰিব, বহুতেই ভাল লাগে খাবলৈ। আৰু ল'ৰা ছোৱালীক অকণমান দি পঠিয়াব টিফিনত, তেতিয়া তেওঁলোকে ভাল পাব আৰু তেওঁলোকৰ হেল্থৰ কাৰণেও ভাল। আৰু এতিয়া ঠাণ্ডা দিনত চৰ্দি জুখাম এইবোৰ যে হয়, পানী লগা, এইবোৰৰ কাৰণেও আমাৰ আমলখি বহুতেই ভাল। এতিয়া মই ইয়াতে গুড়খিনি দি দিম। মই গুড় ব্যৱহাৰ কৰিছোঁ এয়া। আৰু গুড় মই পানী দি গলাই লোৱা নাই, পানী একেবাৰে ব্যৱহাৰ কৰিব নালাগে। এয়া আমলখিৰ লগতে মই এনেদৰে লৰাই থাকিম, তেতিয়া ধুনীয়াকৈ গুড়খিনি গলি যাব। এতিয়া গেছৰ ফ্লেমটো অকণমান কম কৰি দিম, যিহেতু মই গুড় দি দিছোঁ। আৰু এনেদৰে মই লৰাই থাকিম আৰু অলপ দেৰি এনেদৰে সিজালে ধুনীয়াকৈ আমাৰ গুড়খিনি গলি যাব আৰু আমলখিৰ লগত মিলি পৰিব। আমলখি আচাৰখিনি হ'বৰ হৈছে আৰু অলপ পনীয়া হৈ আছে, সেইকাৰণে আমি আৰু অকণমান দেৰি এনেদৰে সিজাই থাকিব লাগিব। এতিয়া ইয়াতে মই দিম অকণমান এয়া কাশ্মীৰী লাল মিৰ্চ। কাশ্মীৰী লাল মিৰ্চ দিলে কালাৰটো বহুত ধুনীয়া আহে, সেইকাৰণে অকণমান কাশ্মীৰী লাল মিৰ্চ মই দি দিলোঁ। নিদিলেও একো কথা নাই। ইয়াতে মই আৰু এটা বস্তু মিলাই দিম, সেয়া হৈছে আমচুৰ পাউডাৰ। এয়া দেখিছেনে, আমচুৰ পাউডাৰ মিলাই দিছোঁ। আমচুৰ পাউডাৰ এইকাৰণে মই অকণমান মিলাই দিছোঁ, আমলখিটো অকণমান কেঁহা হয় আৰু অকণমান কেঁহা হোৱাৰ কাৰণে কেতিয়াবা যদি খাবলৈও বেয়া লাগে, আমি যদি অকণমান টেঙা আমচুৰ পাউডাৰ মিলাই দিওঁ তেতিয়া খাবলৈ বহুত সোৱাদ লগা হয় আৰু সেই কেঁহা ভাৱটো নাহে। সেইকাৰণে মই অকণমান আমচুৰ পাউডাৰ মিলাই দিলোঁ। আমচুৰ পাউডাৰ মানে আমৰ মানে গুড়ি, শুকান গুড়ি বজাৰত কিনিবলৈ পোৱা যায় আমচুৰ পাউডাৰ বুলি, সেইটো মই ইয়াতে মিলাই দিলোঁ। নতুবা আপোনালোকে নেমু টেঙাৰ অকণমান ৰসো মিলাই দিব পাৰে, সেইটো বহুত ভাল। এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ একদম ৰং উঠি আহিছে। এতিয়া এয়া অকণমান আৰু পনীয়া হৈ আছে আৰু অকণমান দেৰি মই সিজাই থাকিম, তেতিয়া ডাঠ হৈ আহিব। তাৰপিছত আমাৰ আমলখিৰ আচাৰ হৈ যাব। খাবলৈ বহুত সোৱাদ লাগে, বহুত ধুনীয়া হয় আৰু দেখিয়ে আপোনালোকে গম পাইছে কিমান সোৱাদ লগা হ'ব। আৰু ইয়াৰ পৰাই তেজপাতকেইটা মই উঠাই দিছোঁ, এইকেইটাই দিগদাৰীহে কৰি আছে। যি সোৱাদ আহি গ'ল আৰু। এয়া দেখিছেনে, মোৰ আচাৰখিনি বনাই হৈ গ'ল আৰু ধুনীয়াকৈ ডাঠ হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ। ঠাণ্ডা হোৱাৰ লগে লগে আৰু ডাঠ হৈ আহিব আৰু এই আচাৰখিনি খাবলৈ বহুতে সোৱাদ লগা হয়। আৰু এইখিনি আচাৰেই নহয়, এইখিনি আচাৰ আমাৰ শৰীৰৰ বেমাৰ প্ৰতিৰোধ কৰিব পৰা এবিধ প্ৰতিৰোধক আচাৰ বুলি ক'লেও বেয়া নহয়। এই আচাৰটো খাবই লাগে। আপোনালোকে ল'ৰা ছোৱালীক এনেধৰণে বনাই দিব আৰু যিসকলে বনোৱা নাই তেওঁলোকে মোৰ ভিডিঅ'টো চাই বনাব পাৰিব বুলি মই আশা কৰিলোঁ।
আৰু এতিয়া এই আচাৰখিনি মই এটা বটলত ভৰাই থৈ দিম ধুনীয়াকৈ বটলটো একদম ধুনীয়াকৈ শুকান হ'ব লাগিব আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ